যে বিৰাট পৰিতাপৰ কথা টিকক কলিয়ৰী অন্তৰ্গত যি আমাৰ A&E কোম্পানী আছে কোম্পানীৰ মানুহখিনিক যোৱাকালি ৰাতি আৰু যোৱাকালি দিনত তেওঁলোকক কোম্পানীৰ ফালৰ পৰা মুখেদি জনাই দিয়া হৈছিল যে অহা 1 তাৰিখৰ পৰা তেওঁলোকৰ কাম বন্ধ হ'ব বুলি। এইটো বিৰাট এটা ডাঙৰ কথা যে তেওঁলোকে মুখৰ কথাত আজি এটা ইণ্ডাষ্ট্ৰীৰ এখিনি মানুহক কণ্ট্ৰেক্টৰ ৱাৰ্কাৰখিনিক বন্ধ কৰি দিছে। এইটো এটা বিৰাট ডাঙৰ গুৰুতৰ অপৰাধ বুলি মই ভাবোঁ। ইয়াত এইকাৰণে অপৰাধ তেওঁলোকে কোনো ইণ্ডাষ্ট্ৰিয়েল ৰুল ৰেগুলেশ্যন কোনো ফ'ল' নকৰাকৈ তেওঁলোকে আজি ফটককৈ মুখৰ কথাৰ ওপৰত ভিত্তি কৰি আজি এই শ মানুহৰ আজি তেওঁলোকৰ পেটত লাত মাৰিবলৈ গৈছে। এই সংক্ৰান্তত আমি ইণ্ডাষ্ট্ৰীৰ যে তেওঁলোকৰ A&E ইণ্ডাষ্ট্ৰীৰ মালিকসকলক আমি জনাওঁ যে কোনো কাৰণত এই ইণ্ডাষ্ট্ৰীত এই ধৰণৰ আনফুল ল' এক্টিভিটি বা এনেকুৱা ধৰণৰ কোনো কাম আমি হ'বলৈ নিদিওঁ যিটো কাৰণে আমাৰ এই ইণ্ডাষ্ট্ৰীৰ মানুহখিনিৰ দুখত পৰক। আমি বিচাৰিম এই ক্ষেত্ৰত অসম গভৰ্ণমেণ্টৰ ফালৰ পৰাও আমাৰ এই ইণ্ডাষ্ট্ৰীটো কেনেকৈ বাচিব লাগে তেওঁলোকে সেইটো ক্ষেত্ৰত অলপ চিন্তা চৰ্চা কৰক। কাৰণ আমি দেখা পাইছোঁ যে ইয়াত OB ডাম্পৰ অভাৱ চলিছে, যি অভাৱৰ কাৰণে আজি আমাৰ গোটেই ইণ্ডাষ্ট্ৰীটোৰ লগতে এই কণ্ট্ৰেক্টৰ ৱাৰ্কাৰখিনিও আজি দুখমুখত পৰিছে। আমি বিচাৰিম অসম গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী ইয়াত হস্তক্ষেপ বিচাৰিম। ইয়াৰ লগে লগে তিৰাপ কলিয়ৰী আৰু টিকক কলিয়ৰী যিটো OB ডাম্পৰ যিটো প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটো অনতিপলমে ক্লিয়াৰ কৰি এই ইণ্ডাষ্ট্ৰীটো পুনৰ জীৱিতৰ কাৰণে তেওঁলোকে যেন আগবাঢ়ে পদক্ষেপ লয়। কাৰণ এই ইণ্ডাষ্ট্ৰীটো কোল ইণ্ডিয়াটো বাদ দিয়ক অসমৰে একমাত্ৰ ইণ্ডাষ্ট্ৰী কোল ইণ্ডাষ্ট্ৰী যি ইণ্ডাষ্ট্ৰীটো অকল এই নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডত ইয়াত আছে। ইয়াৰ লগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে কয়লাৰ যদি ছাপ্লাই হয় নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডৰ পৰা হয়। এই যদি ইণ্ডাষ্ট্ৰীটো বচাই ৰখা নহয় আমাৰ অসমত বহুত ধৰণৰ মানে ইণ্ডাষ্ট্ৰী বন্ধ হৈ যাব যিটো অসম চৰকাৰে হ'বলৈ দিব নালাগে। আমি পুনৰবাৰ অনুৰোধ কৰিম অসম গভৰ্ণমেণ্টৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক এই নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডটোক বচাই ৰাখিবৰ কাৰণে তেওঁলোকে যিখিনি পদক্ষেপ ল'বলগীয়া আছে অনতিপলমে লয় যেন। আৰু এই পদক্ষেপ যদি নলয় এই ইণ্ডাষ্ট্ৰীটো মানে আজি নহয় কালি আপোনালোকৰ বন্ধলৈ পৰিণত হ'ব। সেইকাৰণে অসম গভৰ্ণমেণ্টৰ লগতে আমাৰ কোল ইণ্ডিয়া মেনেজমেণ্টকো আমি ক'ব বিচাৰোঁ যে তেওঁলোকে যিবোৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে ইণ্ডাষ্ট্ৰীটো বাচিবৰ কাৰণে কৰিবলগীয়া কৰণীয়খিনি আছে তেওঁলোকে অনতিপলমে কৰি এই ইণ্ডাষ্ট্ৰীটো পুনৰ জীৱিত কৰে যেন। ধন্যবাদ। জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ, অংকশাস্ত্ৰ, ফেংচুই, তন্ত্ৰ সাধনা, এক্সেছ ৱাৰ্ছ আদি ক্ষেত্ৰসমূহৰ লগত জড়িত লোকসকলৰ বাবে এক নতুন সংযোজন জ্যোতিষ সংবাদ। আমি দিম আপোনাক এক নিৰ্ভৰযোগ্য তথা ব্যৱহাৰিক মঞ্চ। যোগাযোগ কৰক 6002213489 অথবা 8822032097।